এটা আছে লাজবিলাক বস্তুটো নাই ইয়াৰ গাইজ প্ৰেমত এৰিবলৈ হেৰি সহিব নোৱাৰি এৰিবলৈ অসহ্য হৈ পিনে এজন ছাত্ৰই এনে এটা কাম কৰিবলৈ সাহস পালে কিয় কি হৈছে বৰ্তমান দিনত। নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু গাইজ আজি ব্লগটো আৰম্ভণি কৰিছোঁ পথাৰৰ পৰা। প্ৰায় গৰুকেইটা এৰাল দিব আহিলোঁ ৰাতিপুৱাই, যিহেতু আজি মানে গাইজ 7:30 বজাৰ পৰা কলেজত ক্লাছ আছে। চ' আজি মানে সোনকালে গৰুকেইটা এৰালি ল'লোঁ। আৰু এতিয়া আজি নৈ পানী অলপো বাঢ়ি আছে, যিহেতু বৰষুণ আহিছিলে, বৰষুণ দিছিলে ৰাতি। আৰু পৰিৱেশটো খুব ধুনীয়া, একদম মৰম লগা হৈ আছে ৰাতিপুৱা পৰিৱেশ। পূৰা চৰাই চিৰিকটি মাত, যি কি নহওক গাইজ। এতিয়া বৰষুণো আহি আছিলে অলপ, সেইবাবে ছাতিটো লৈ আহিছিলোঁ এনেকৈ। আৰু গাইজ এতিয়া ঘৰলৈ গৈ থাকোঁ, কলেজ যাব হ'ল। চ' যিমানখিনি পাওঁ দেখাম, আশা কৰিছোঁ কালি ব্লগটো চাই খুবেই ভাল পালা বুলি। আৰু গাইজ এতিয়া ঘৰলৈ গৈ থাকোঁ, বাকীখিনি দেখাই। এতিয়া প্ৰায় 7টা বাজিব হৈছে। চ' এতিয়া কলেজ যাবলৈ ওলালোঁ আৰু ৰেডি হৈ গ'লোঁ ভাত পানী খাই। আৰু গাইজ বতৰটো খুব ধুনীয়া হৈ আছে। যি কি নহওক গাইজ এতিয়া ওলালোঁ, যেতিয়া গৈ যাওঁ আৰু কলেজলৈ, যিহেতু এতিয়া টাইম হৈ গ'ল 7:30 বজাৰ পৰা ক্লাছ আছে। এতিয়া গৈ থাকোঁ। আৰু গাইজ এফালে আমাৰ চাৰিআলিলৈ ওলাই আহিলোঁ, চাৰিআলিত বাছে নহা হ'ল। আৰু ইয়াতকৈ আজি মই সোনকালে পালোহি। নহয় তোতকৈ মই সোনকালে পাইছোঁ যেনেকৈ হ'লেও। যেনেকৈ মই ফোন কৰি ক'লোঁ সেইকাৰণে আহিছোঁ। নহয় 5 মিনিট আগতে পাইছোঁ তোতকৈ। ঠিক নহয়, তই মোতকৈ সোনকালে আহিব লাগিছিলে। তোৰ কলেজত কামো থাকেতো। ভাত খাই আহিব নাপালোঁ। হে ভাত খাই আহিব নাপালোঁ কেলে? দেৰি হ'ল আকৌ। অঁ 7টাত ক্লাছ আছে। ৰাতিপুৱাৰ পৰা কি আছিলে? দেখাই দিওঁ। আৰু গাইজ এইটো ভিউটো আমাৰ এতিয়া ৰাতিপুৱা পৰিৱেশ, যিহেতু 7:30 বজাৰ পৰা ক্লাছ আছে। আৰু আমাৰ দুইটা এনেই বহি আছোঁ, আমাৰ দুইটা প্ৰায় থাকোঁ দেখিছে তোমালোকে। চ' এতিয়া গাইজ কলেজত বনাম নাই তোক। গাইজ কলেজতো দেখাই আছোঁ দেই। আৰু আমাৰ কৃষ্ণটো একদম কলেজত বৰ বেলেগ এটা ফূৰ্তি দেই, কি ক'ম চ' যি কি নহওক গাইজ কলেজত দেখাই আছোঁ বাৰু। এতিয়া বাছ আহিবলৈ হোৱা নাই চাগে। বাছ এখন আহিছে তাত আচলতে। চ' গাইজ এখন আছে আমাৰ চিচুপাঙৰ চাৰিআলিত বাছ এখন। চ' বাছ পালোৱে আৰু। চ' এতিয়া বাকীখিনি কলেজত দেখাই আছোঁ দেই। গাইজ কলেজ পাই গ'ল, আহি পিনি ইয়াক লগ পালোঁ। নামটো কি আছিলে? হা সুজিতক লগ পাই গ'লোঁ। এইপিনে আমাৰ কৃষ্ণ আছে। আৰু ধুনীয়া কলেজ পাই গ'ল, সেই ক্লাছ কৰিব সময় হৈ গ'ল। আৰু গাইজ ক্লাছ কৰিব সময় হৈ গ'ল বা ক্লাছটো কৰাৰ পিছত বাকীখিনি ইতিহাস। আৰু ৰাইজ আজি এৰিছে ক্লাছ, একদম লাষ্টৰ বেঞ্চৰ আজি কলিয়া লাষ্টৰ বেঞ্চৰ পৰা গাইজ আজি আমি একদম পাছত কৰিছোঁ, যিহেতু আগখিনি আগত কৰিছোঁ। আজি অভিজ্ঞতা অলপ লৈছোঁ ন, আজি পাছত পঢ়া অভিজ্ঞতা। আৰু ৰাইজ আজি ইহঁতি পূৰা বাবু আঁচনিৰ কাৰণে পূৰা ফৰ্ম ফিল আপ কৰিবলৈ বিচাৰি ফুৰিছে আৰু মই গাইজ থাকি আহিলে পান কাৰ্ডটোৱে অহা নাই মোৰ, সেইবাবে গাইজ। আৰু ইহঁতি চবতে আগতীয়া লোৱা NSP স্কলাৰশ্বিপ দিলে। চ' মোৰ NSP স্কলাৰশ্বিপ নাই দিয়া। আৰু ৰাইজ আজি কলেজৰ ক্লাছ শেষ হ'ল, আৰু এতিয়া আমি বৰ্তমান হোটেলত আছোঁ। হোটেলত গাইজ ইহঁতি বাবু আঁচনি অনলাইন কৰিব পাৰিছিলে। আৰু যিহেতু মোৰ হাও লাগিলে আজি ছাৰ্ভাৰ ডাউন পূৰা, সেইবাবে কৰিব নোৱাৰিলে। মই বহুতেই ভাল পাইছোঁ গাইজ। ইহঁতি NSPটো মোক লগ নধৰাকৈ অকলে কৰিলেগৈ। চ' এতিয়া বাবু আঁচনিও কম বুলি ভাবিছিলে, অকলে এইবোৰে লগৰ গাইজ, লগৰ চিন দেই, হয় নাই বাৰু? চব অকলে 8,000 টকা ল'ম বুলি ভাবিছে, 1,000 টকা ল'ম বুলি ভাবিছে। যি কি নহওক সেইবাবে হাও লাগি গাইজ নহ'ল আজি, হয় নাই? কৈ দে কিবা এটা। হাও লাগিলে কেনেকুৱা লাগিলে? আৰু কৃষ্ণ গাইজ প্ৰেমত বিয়া হ'ল। আৰু ৰাইজ এইপিনে আহি গ'ল হেৰি পুৰি। আৰু যেতিয়া এইপিনে পুৰি আহি গ'ল। চ' খাই লওঁ বাকীখিনি থাকিলে গাইজ, শত্ৰুৰ একো প্ৰয়োজনে নাই। বেলেগ এটা লাল কিবা বেছি চিৰিয়াছ হৈ গ'লে এইবোৰ ডাঙৰ ঘটনা শুনি পাব আপোনালোকে। আৰু তুমি কিবা এনেকুৱা জবন কালত চকু আগতে দি দিলে। এনেকুৱা লগত থাকিলে ৰাইজ কি ক'ম এতিয়া, শত্ৰুৰ প্ৰয়োজন নাই। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি বুলি কৈছে। পেয়সীৰ প্ৰেমত এৰিবলৈ সহিব নোৱাৰি, এৰিবলৈ অসহ্য হৈ পিনে এজন ছাত্ৰই এনে এটা কাম কৰিবলৈ সাহস পালে। এখন ব্ৰেজা গাড়ী আগত আত্মহত্যা কৰিছে। কিয় কি হৈছে বৰ্তমান দিনত?
এজনী ছোৱালীৰ কাৰণে নিজৰ মাক বাপেকক জন্ম দিয়া মাক বাপেকক এৰি থৈছে। এফালে ফাইনেলি কলেজৰ পৰা আহিলোঁ আৰু গাইজ আজি কলেজৰ খুব বেয়া এক্সপিৰিয়েঞ্চ গ'ল আৰু এইপিনে গাইজ চাৰিআলিটো আৰু এতিয়া খুব বেছি ৰ'দ দিছে চ' এতিয়া ঘৰলৈ গৈ আছোঁ গৈ লওঁ বাকী আৰু গাইজ এতিয়া পথাৰলৈ আহিলোঁ গৰু নিবলৈ বুলি আৰু এইপিনে ভিউটো খুব ধুনীয়া হৈ আছে আৰু এইপিনে মানে পূৰা বৰষুণ যিহেতু দিছিলে পূৰা পানী হৈ গ'ল ছাইড আৰু ভিউটো খুব ধুনীয়া হৈ আছে পথাৰৰ যি কি নহওক আৰু মানে গাইজ কালিৰ পৰা দৌৰিব আহিছিলোঁ চ' আজি ফিল্ডখন গোটেইখন পানী হৈ গ'ল যিহেতু বৰষুণ পূৰা দিছে মানে আমাক কালিৰ পৰাই মানে ৰাতিপুৱা সময়তে দিছে দেই বৰষুণটো আৰু এতিয়া পাছবেলা সময়ত ক'ব পৰা ধুনীয়াকৈ ৰ'দ ওলাইছে দেই কি ক'ম মানে আৰু ৰাইজ ৰাতিপুৱা গৰু এৰাল দিব আহিছিলোঁ আৰু এতিয়া গৰু নিব আহিছোঁ যিহেতু বহুত দ হৈছে আজি আৰু এইপিনে নদীখন মানে পাৰ হৈছোঁ আৰু এইপিনে নদীখন কিমান দ চোৱা তোমালোকে কি কয় খালি এতিয়া গৰুকেইটা এপিনে বদলি কৰিব নাহিলে বুলি ভাবিছোঁ আজি মই যেনেকৈ দিছোঁ তেনেকৈ থাকিলে এতিয়া গাইজ ঘৰলৈ নি লওঁ গৰুকেইটা আৰু গাইজ কি ক'ম দিনটো বহুত এনেকৈ গ'লগৈ ধুনীয়াকৈ এইপিনে যোনটো নজোন লাগিছে আৰু এইপিনে গোহাল চোৱাখন টকৌবে পথাৰ সদায় দেখাখিনিয়ে দেখাইছোঁ মানে গাইজ আজি লাঙি পাতিব যাম বুলি ভাবিছিলোঁ মায়ে নালাগে ক'লে সেইবাবে গুচি আহিলোঁ যি কি নহওক গৰুকেইটা নি লওঁ দেই আৰু আজিৰ দিনটো এনেদৰে গ'ল প্ৰায় এতিয়া সময় হ'ল 11:30মান বাজিব হ'ল আৰু এতিয়া বৰ্তমান ৰুমতে আছোঁ ৰাইজ মই আৰু এইটো গাইজ মোৰ ৰুমটো আৰু টেবুলৰ অৱস্থা তোমালোকে দেখিছাই কেনেকুৱা দুৱস্থা হৈ আছে বুলি চ' যি কি নহওক গাইজ আজিৰ দিনটো এনেদৰে গ'ল খুব ভালে বেয়াই মাজতে আৰু আশা কৰিছোঁ ব্লগটো চাই বহুতে ভাল পাইছা বুলি আৰু গাইজ যিমান পাৰা ছাপোৰ্ট কৰা এইখিনি ইউটিউবৰ একাউণ্ট বহুতে ডাউন পৰি গৈছে চ' যি কি নহওক ছাবস্ক্ৰাইবাৰ বাঢ়িছে যদিও ভিউটো নাযোৱা যিমান পাৰা ছাপোৰ্ট কৰা পাৰিলে ব্লগটো শ্বেয়াৰ এটা কৰি যোৱা গাইজ তোমালোকৰ এটা শ্বেয়াৰ এটা লাইকে এটা কমেণ্টে মোক ভিডিঅ' বনাবলৈ বহুতখিনি উৎসাহ দিয়ে যিহেতু গাইজ সেইখিনি তোমালোকৰ মৰম চেনেহৰ আশীৰ্বাদত আজি মোৰ 51টা ব্লগত মই ভৰি দিলোঁ চ' গাইজ আৰু 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গ'ল চ' যি কি নহওক গাইজ আজিৰ দিনটো এনেদৰে গ'ল আৰু ব্লগটো ইমানতে এণ্ড কৰোঁ বুলি ভাবিছোঁ কাইলৈ আকৌ লগ পাওঁ নতুন এটা ব্লগ লৈ নতুন এটা কাহিনীৰে দি 8টা বজাত চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' বাই